হাতত এখন বজাৰ লিষ্ট লৈ বজাৰ কৰিবলৈ অৰ্থাৎ বজাৰ নহয় দেই, দোকান কৰিব ওলাইছোঁ এখন হাতত লিষ্ট লৈ। এই গাড়ীৰ ওচৰলৈ আহিলোঁ, গাড়ীৰ ওচৰত আহি গাড়ীত উঠিম এতিয়া, আৰু গাড়ীখন উলিয়াই মানে য'ত সোমাই আছে সেই জেগাৰ পৰা উলিয়াই লৈ এই দোকানলৈ বুলি ওলাই যাম। চাওক আহি ৰাস্তাৰ মাজেৰে আহিছোঁ। ৰাস্তাটো ইমান বেয়াও নহয়, ইমান ভালো নহয়, কিন্তু গাড়ী চলাব পৰা উপযুক্ত পৰিমাণে এটা ভাল হৈ আছে। কিন্তু আমাৰ এটাই কপাল ভাল যে আমি যেনেকৈ বানপীড়িত অঞ্চলত যেনেকৈ ৰাস্তা পদূলিবিলাক বেয়া, গাড়ী চলাব দিগদাৰ হয়, বানে বুৰি ৰাস্তাবিলাক বেয়া কৰে, কিন্তু আমাৰ এটাই কপাল ভাল, আমাৰ ইয়াত বানপীড়িত অঞ্চল নহয় কাৰণে আমাৰ ৰাস্তাবিলাক যেনেকৈ বনাইছে তেনেকৈ সুন্দৰ হৈ আছে। চাওক ইমান সুন্দৰভাৱে ৰাস্তাবিলাক হৈ আছে, কিন্তু তথাপিও যিমান উপযুক্ত হ'ব লাগে সিমান উপযুক্ত নহয়। আহি পালোহি দোকানখন ইতিমধ্যে মই তেওঁক দোকানীক লিষ্টখন দি ইতিমধ্যে মই ভিডিঅ' কৰাত লাগি গ'লোঁ, আৰু দোকানীয়েও ইতিমধ্যে বস্তু দিয়াত লাগি গ'ল। চাওক এই দোকানখনতে সুন্দৰকৈ অনলাইন পে'মেণ্ট কৰাৰ ব্যৱস্থা আছে। সুন্দৰকৈ আপোনালোকে আহিব, নগাবাদ শুকানজান তিনিআলিতে এই দোকানখন অৱস্থিত, আৰু আপোনালোকে তেওঁৰ হ'লচেলাৰ পৰা আদি কৰি সকলো সামগ্ৰী তেওঁ প্ৰদান কৰে। খুচুৰা হ'লচেলাৰ পৰা আদি কৰি সকলো বস্তু তেওঁ প্ৰদান কৰে। আপোনালোকক সকলো বস্তুৱে তেওঁলোকক দিবলৈ চেষ্টা কৰে। আৰু চাওক মোৰ মগু জখি আছে, তেখেতে ইমান সুন্দৰভাৱে এখন কম্পিউটাৰ কাটাৰলৈ তেওঁ বস্তু পাতি মানে শুদ্ধ পৰিমাণে তেওঁ ব্যৱহাৰ কৰে, আৰু এই দোকানখনতে সকলো ধৰণৰ বস্তু পাব। আৰু আজি মোৰ ইমানতে মিনি ব্লগটো সামৰণি মাৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।